हेलो एवरीवन मोर चेनेलर अन्य एटी भिडिओলৈ আপোনালোকক পুনৰ স্বাগতম জনালো। আমি আছো এতিয়া হট্টনগৰী বৰপেটাত মোৰ মাহতৰ ঘৰ। আমি হোলিৰ কাৰণে আহিছো ইয়ালৈ। আজি হৈছে 23 মাৰ্চ শনিবাৰ, হোলিৰ আগদিনাখন আৰু হোলিৰ উপলক্ষে এয়া এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছে আৰু শোভাযাত্ৰাটোৰ নাম হৈছে বৰ্ণিল বসন্ত। বিভিন্ন জাতি জনগোষ্ঠীৰে এই সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰা হৈছে আৰু বিভিন্ন ঠাইৰ পৰা মানুহবিলাক আহিছে। তাকে অলপমান আপোনালোকক দেখুৱালো। এই শোভাযাত্ৰাখন বৰপেটা বিলত্তাৰী হাতীৰ ৰাখল থানৰ ওচৰত থকা ৰামৰাই ষ্টেডিয়ামৰ পৰা আৰম্ভ হৈছে আৰু এই শোভাযাত্ৰা বৰপেটা সত্ৰৰ আগেৰে গৈ বজাৰ হৈ আকৌ ইয়ালৈ ঘূৰি আহিব। এয়া হৈছে বিলত্তাৰীৰ ৰাখল ঘৰ। এয়া ৰাখল ঘৰৰ চাৰিওফালৰ পৰিৱেশ। আজি হোলীৰ প্ৰথম দিনা, এতিয়া আমি যাবলৈ ড্ৰেছ কৰি ৰেডি। এয়া মাহীহঁতৰ ঘৰ আহি পাইছোঁ মই আৰু ল'ৰা ছোৱালীহাল দাদাই লৈ যাব সিহঁতক নামঘৰলৈ। এতিয়া ৰৈ আছোঁ আৰু আহিব দুজনমান, সিহঁতৰ লগত যাম খোজকাঢ়ি কাঢ়ি নামঘৰলৈ। আমি আহি পালোঁ এতিয়া বৰপেটা সত্ৰলৈ। এয়া হৈছে বৰপেটা সত্ৰলৈ যোৱাৰ ৰাস্তা আৰু ইয়াৰ পৰাই দোকান পাহাৰবিলাক আৰম্ভ হৈ গৈছে। এয়া হৈছে বৰপেটা সত্ৰৰ মুখ্য দুৱাৰ। এতিয়া আমি গৈ আছোঁ সত্ৰৰ ভিতৰলৈ আৰু ইমানেই ভিৰ মানুহৰ, ঠেলা হেঁচাতে গৈ আছোঁ, খোজকাঢ়িবই নালাগে। আজি হৈছে 24 মাৰ্চ, দৌল যাত্ৰাৰ প্ৰথমটো দিন আৰু আজিৰ দিনটোক কোৱা হয় গন্ধযাত্ৰা আৰু এই গন্ধযাত্ৰাত হোলিকা দহন কৰে, আতচবাজি জ্বলায় আৰু ফানুচ উৰুৱায়। गरम पानी दी यारे खस खस के रान नारी जाऊं कसारी यारे कसारी रे काकानी बोर हाथ दिला अंजा बोया होली बापा माथा खाली दिला केंको खटखटी उठी केंको गरम पानी दी खस खस के रान नारी जाऊं कसारी अरे कसारी रे काकानी मेरा हाथ दिला अंजा बोया होली पापा माथा गाली दिला। এই আতচবাজিবিলাক বৰপেটাৰ বিখ্যাত স্থানীয় আতচবাজি উদ্যোগত বনোৱা হয়। কাছাৰী ৰে টাকা আনি বয়ৰ হাত
হাতত দিলা আঞ্জা বয়া হলি বাপা মাথাত ঢালি দিলা আঞ্জা বয়া হলি বাপা মাথাত ঢালি দিলা আঞ্জা বয়া হলি বাপা মাথাত ঢালি দিলা চন্দ্ৰ ৰং কৰতে খংকৰা তই চন্দ্ৰ ৰং কৰতে খংকৰা তই পৰতিৰিক ৰং দিবা যায় অত নীলাজ তই চন্দ্ৰ ৰং কৰতে খংকৰা তই চন্দ্ৰ ৰং কৰতে খংকৰা তই অসমৰ আটাইতকৈ ডাঙৰ দৌল উৎসৱ বৰপেটাত পালন কৰা হয়। এয়া চাওক বৰপেটাৰ দৌল উৎসৱ কিমান মানুহ হৈছে, চাৰিওফালে মানুহ মানুহৰ ভিৰত খোজ দিবলৈ ঠাই নোহোৱা হৈছে। নিৰানন্দ দূৰ কৰি আনন্দ দিয়া হে কৈলা বাবা কৈলা বাবা আগে আগে পিনি পাছে পাছে কৈলা বাবার সঙ্গে আমি রং খেলা খেলব ওই আমাক আনন্দ দিয়া হে কৈলা বাবা আরে কৈলা বাবা কৈলা বাবা আমার কৈলা বাবা কৈলা বাবা ওই আমাক আনন্দ দিয়া হে কৈলা বাবা ওই আমাক আনন্দ দিয়া হে কৈলা বাবা আনন্দ দিয়া হে কৈলা বাবা নিরানন্দ দূর করি আনন্দ দিয়া হে কৈলা বাবা চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব। এতিয়া ভিৰৰ হেঁচাবিলাক কপা খুলি গৈছে, কপা খুলি নাই। হোলি খেলে নন্দ দুলাল হোলি খেলে হোলি খেলে নন্দ দুলাল হোলি খেলে এয়া বৰপেটাৰ হোলী চাবলৈ এইবাৰ স্পাইডাৰমেনো আহিছে। খেলে নন্দ দুলাল হোলি খেলে হোলি খেলে নন্দ দুলাল হোলি খেলে ব্রজ এয়া হৈছে বৰপেটাৰ হোলীৰ বিখ্যাত ৰাঙা ডিমা, আলু ভাজা আৰু লুচি। হেল্ল' এভৰিৱান, আজি হ'ল হোলীৰ দ্বিতীয় দিনা। আমাৰ ইয়াত ভৰদৌল বুলি কোৱা হয়।
এতিয়া যাব ওলাইছোঁ ড্ৰেছ চেছ কৰি ৰেডি এয়া কিন্তু বাহিৰত বহুতে বৰষুণ আহি আছে তথাপিতো এপাক যাম বুলি ওলাইছোঁ আৰু চাওঁ কি কৰোঁ তাত গৈ চাই থাকিব ভিডিঅ'টো শেষলৈকে তাত গৈ কি কৰোঁ এতিয়া নামঘৰ আহি পালোঁ গৈ আছোঁ ইয়াত এয়া নামঘৰত সোমোৱাৰ লগে লগে ডাঙৰ কৰি এজাক বৰষুণ আহিছে আৰু মানুহবিলাক দৌৰা দৌৰি কৰি আছে এইফালৰ পৰা সেইফাললৈ ইমান বৰষুণ অহাৰ পিছতো মানুহৰ ভিৰ কমা নাই আজিও সমানে মানুহৰ ভিৰ আছে আৰু বহু ৰাতিলৈকে এই ভিৰটো থাকে এতিয়া বৰষুণ আহিছে মানুহবিলাক চব ইফাল ইফাল কৰি য'ত ঠাই আছে সোমাইছে আৰু আমি বৰষুণৰ মাজে মাজে নামঘৰত ঘূৰি আছোঁ চাৰিওফালে আমি আহিছোঁ বহুত বেছি সময় থকা নাই ইয়াত কাৰণ বৰষুণ আহিছে এপাক চাৰিওফালে নামঘৰৰ ঘূৰিছোঁ আৰু তাৰপিছত ঘৰলৈ ঘূৰি গৈছোঁ এতিয়া আমি সত্ৰৰ ভিতৰৰ পৰা বাহিৰলৈ ওলাই গৈ আছোঁ আৰু দেখিছে গেটখনত কিমান ভিৰ হৈছে মানুহৰ এয়া হৈছে সত্ৰৰ বাহিৰৰ দৃশ্য আৰু আমি এতিয়া খাই আছোঁ আলু ভাজা ৰাঙা ডিমা আৰু লুচি মোৰ খোৱা হৈ গ'ল ভিডিঅ' কৰাই নহ'ল এতিয়া আমি অহাকালিৰ কাৰণে ফাকু আৰু ফিছকাৰী কিনি আছোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ খোৱা বস্তুৰ দোকান দিছে আৰু এতিয়া আমি লৈ আছোঁ ঘৰলৈ জিলেপি মাটিমাহৰ জিলেপি আৰু নৰ্মেল জিলেপিটো লৈছোঁ আৰু ভুজিয়া আৰু কিবা কিবি বহুত বস্তু লৈছোঁ সেইখিনি লৈ এতিয়া ঘৰলৈ যাম এয়া নামঘৰৰ পৰা ঘূৰি আহিলোঁ বহুতে বৰষুণ আহিছে তাত বহুত বেছি সময় ৰখা নহ'লে প্ৰায় আধা ঘণ্টামান ৰখিলোঁ আৰু বাহিৰত ওলাই আহি ৰং চং ল'লোঁ আৰু কিবা কিবি খাই ল'লোঁ এনেকৈ ঘৰলৈ ঘূৰি আহিলোঁ ইমানে জোৰছে বৰষুণ আহিছে তথাপিতো মানুহ কমা নাই মানুহবিলাক চাৰিওফালে ৰৈ গৈছে আৰু এতিয়া বৰষুণ ৰোৱাৰ পিছত মানুহ গৈ আছে নামঘৰলৈ আমি তাত ৰখা নহ'ল আৰু আমি গুচি আহিলোঁ আৰু অহাকালি গহে ঘূৰাব তো তালৈকে যদি বৰষুণ হয় তেতিয়ালৈকে যাব পাৰোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে যদি কালি যোৱা হয় কালি অলপমান দেখুৱাবলৈ চেষ্টা কৰিম আজি হ'ল 26 তাৰিখ মঙলবাৰ ৰাতিপুৱাৰ পৰা খুব বৰষুণ দি আছে আজি হ'ল দৌল যাত্ৰাৰ শেষৰটো দিন আৰু আমাৰ ইয়াত কুৱেৰী বুলি কোৱা হয় আৰু আজিৰ দিনটোত বৰপেটাত ফাকু খেলে এয়া হোলী এনেকৈ আমাৰ হোলী হৈ গ'ল বৰষুণৰ বতৰ ঘৰতে ওলাই যাওঁ বুলি ভাবিছিলোঁ যোৱা নহ'লে আৰু এয়া আমাৰ ঘৰৰ ওচৰৰ নামঘৰত ৰাতিপুৱা প্ৰসংগ হোৱাৰ পিছত হোলী গীত গাই আছে লগতে সকলোৰে কাৰণে আলু ভাজাৰ ব্যৱস্থাও কৰিছে এয়া সত্ৰৰ চাৰিওফালে গোসাঁইক ঘূৰুৱাই আছে আগবেলা ফাকু খেলাৰ পিছত গোসাঁইক ওচৰৰে কনৰীয়া সত্ৰলৈ লৈ যায় হেপ্তা খাবলৈ তাৰ পৰা গোসাঁইক ঘূৰাই লৈ অহাৰ পিছত সত্ৰৰ চোতালত বাঁহ ভাঙে তাৰ পিছত গোসাঁইক ভিতৰলৈ লৈ আহি সত্ৰৰ চাৰিওফালে 7 পাক ঘূৰাই আৰু এনেদৰে বৰপেটাৰ দৌল উৎসৱৰ সামৰণি হয়
আপোনালোকে যদি বৰপেটাৰ দৌল উৎসৱ চোৱা নাই তেতিয়াহ'লে নিশ্চয় এবাৰ আহি যাব বৰপেটালৈ আৰু চাই নিশ্চয় ভাল পাব। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব। আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব।